ভাৰতবৰ্ষৰ প্ৰতিটো উৎসৱ পাৰ্বণ মানেই খাদ্যৰ পয়োভৰ। ভাৰতীয় খাদ্য পৰম্পৰাত তেল হৈছে এবিধ এৰাব নোৱাৰা উপাদান আৰু সেয়েহে ভাৰতত তেলৰ ব্যৱহাৰ প্ৰচুৰ। বৰ্ধিত জনসংখ্যাৰ প্ৰেক্ষাপটত এতিয়া প্ৰশ্ন হয়, আমাৰ আৱশ্যকীয় খোৱা তেলখিনি আমি উৎপাদন কৰিব পাৰিছোনে? প্ৰকৃতাৰ্থত চাহিদা অনুযায়ী আমি বনস্পতি তেলৰ উৎপাদন কৰিব পৰা নাই। আমাৰ দেশত বনস্পতি তেলৰ চাহিদা আকাশলংঘী হৈ গৈ থকা বাবে ইয়াৰ চাহিদা আৰু যোগানৰ মাজৰ ব্যৱধান ক্ৰমাৎ বাঢ়ি গৈ আছে। শীঘ্ৰেই এই ব্যৱধান নোহোৱা কৰাৰ প্ৰয়োজন। কিন্তু কেনেকৈ? বিদেশৰ পৰা বনস্পতি তেল আমদানি কৰাৰ মানেই বিদেশী মুদ্ৰাৰ প্ৰচুৰ খৰচ। ইয়াৰ বাহিৰে আন কিবা উপায় আছেনে? বনস্পতি তেলৰ উৎপাদনত ভাৰতবৰ্ষ স্বনিৰ্ভৰশীল হ'ব নোৱাৰে নেকি? হয়, আমি পাৰোঁ, কিন্তু আমি তৈল খেজুৰৰ সহায় হয়তো ল'ব লাগিব, যাক সোণালী খেজুৰ আখ্যা দিব পৰা যায়।